পীযুষ হাজৰিকাক কন্দুৱাই দিছে অখিল গগৈয়ে। আজি দেখিছে নাই একদম পীযুষক কন্দুৱাই দিছো। দেখিছে নে নাই আপোনালোকে পীযুষক কন্দুৱাই দিছো নে নাই? বাজেট অধিৱেশনৰ দিনটোতে উত্তপ্ত সদন। চৰকাৰৰ মুখ বন্ধ হৈ গৈছে ছাৰ। মুখ্যমন্ত্ৰী পলাই দিছে বস্তুটোৰ কাৰণে। অখিল গগৈ আৰু পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাক বিতণ্ডা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দিনটোতে উত্তপ্ত হৈ উঠে সদন। আৰক্ষীৰ গোচৰ সম্পৰ্কীয় এটা বিশেষ প্ৰশ্নৰ আঁত ধৰি বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাক বিতণ্ডাই অস্বস্তিত পেলাই অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসকো। প্ৰসংগৰ পৰা আঁতৰি গৈ দুয়োগৰাকী নেতাই ব্যক্তিগত পৰ্যায়ত গৈ কটাক্ষ কৰাও পৰিলক্ষিত হয়। অখিল গগৈক মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁৰ তথ্য লৈ আদালতলৈ যোৱাৰ হুংকাৰ প্ৰদান কৰে। উল্লেখ্য যে বিধানসভাৰ মজিয়াত অসম আৰক্ষীয়ে কিছু ভুৱা গোচৰক লৈ সুচাৰ হৈ ইয়াৰ উত্তৰ বিচাৰিছিল অখিল গগৈয়ে। সেই প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয়, অসম আৰক্ষীৰ ক্ষেত্ৰত সৰ্বাধিক ভুৱা শব্দটো ব্যৱহাৰ কৰা ব্যক্তিগৰাকীয়ে হৈছে অখিল গগৈ। তেওঁৰ বিৰুদ্ধে অসমৰ ভিন্ন থানাত এতিয়াও 30টা গোচৰ আছে। পীযুষ হাজৰিকাৰ এই কথা শুনাৰ পিছতে উভতি ধৰি অখিল গগৈয়ে কয়, মোৰ বিৰুদ্ধে সমগ্ৰ অসমত 165টা গোচৰ আছে। ইয়াৰ 50টা গোচৰত মই ইতিমধ্যে নিৰ্দোষী বুলি বিবেচিত হৈছো। অখিল গগৈৰ এই কথা শুনাৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই আকৌ উভতি ধৰি অখিল গগৈক কয়, নিৰ্বাচন আয়োগক দিয়া শপতনামা অনুসৰি তেওঁৰ বিৰুদ্ধে 23টা গোচৰ আছে বুলি উল্লেখ কৰিছে। গতিকে অখিল গগৈৰ মিথ্যাচাৰৰ বিৰুদ্ধে আমি আদালতলৈ যাম। সদনতে বাক বিতণ্ডাৰ পিছতে অখিল গগৈ বাহিৰলৈ ওলাই আহি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, পীযুষ হাজৰিকাক আজি কন্দুৱাই দিছো। আপোনালোকে দেখিছেনে নাই? আনহাতে পীযুষ হাজৰিকাই অখিল গগৈক সৰ্বজ্ঞানী বুলি কটাক্ষ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ ডেইলি আসাম ডিজিটেল।